হেই গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে? মই আৰু মিষ্টাৰে গৈ আছোঁ মন্দিৰলৈ। আৰু আমাৰ যোৱাকালি শহুৰ দেউতাৰ বছৰি আছিলে, সেইকাৰণে ঘৰতে বনাই মেলি ধুনীয়াকৈ পেকেট কৰি লৈ গৈ আছোঁ। এইফালে পানী বটল, জুচ এনেকৈ আমি দিবলৈ ওলাইছোঁ। আৰু প্ৰত্যেক বছৰে এনেকৈ দিয়া হয়। ফাৰ্ষ্ট এইবাৰ মই পাইছোঁ আৰু প্ৰথমতে হনুমান মন্দিৰত সোমাইছোঁ। তাতে যাই কেনে ধূপ চাকি এনেকৈ দিলোঁ আৰু মানুহ বহুত ভিৰ আছিল মঙলবাৰ কাৰণে। তাৰপিছত এনেকৈ বাহিৰত বহি থকা মানুহসকলক এনেকৈ দিলে। আৰু ইমান বয়সস্থ মানুহবিলাকে এনেকৈ ৰ'দে বতাহে একদম বহি আছে, দেখা পায়ে দুখ লাগি গৈছে। আৰু এনেকৈ দিছোঁ আমি, আৰু দিওঁতে ইমান ধুনীয়াকৈ লৈছে, খাইছে আৰু আমাক আশীৰ্বাদ কৰিছে। মেইন আশীৰ্বাদখিনি পালে আৰু কি লাগেনো। আৰু এনেকৈ যদি দিবলৈ পাৰিলোঁহেঁতেন মাজে সময়ে, আৰু দিয়াটো এনেকৈ সম্ভৱ নহয় সদায়। আৰু এনেকৈ যাক যেনেকৈ পাৰোঁ সৰু সুৰা এটা বস্তু দিয়াইছোঁ, মানে গেঞ্জি হওক, পইচা হওক, এনেকৈ দিছোঁ যাৰ যেনেকৈ মানে পাৰিছোঁ আৰু দিবলৈ। ইমানতো দিবলৈও সামৰ্থ্য নাই। আৰু দেখিছেনে আইতাসকল এনেকৈ বহি আছে, ইমান বয়সস্থ মানুহবিলাক এনেকৈ ৰ'দত বহি থাকিলে কেনেকৈ বেয়া লাগি যায় নহয়, মনটোৱে একদম বেয়া লাগি যায়। আৰু যে এইখিনি দি কেনে মানে ইমান ভাল লাগিছে, মানে